সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ APS যি পৰীক্ষা তাত উত্তীৰ্ণ হৈছে মিলনপুৰ শইকীয়া চুবুৰীৰ পংকজ দাস আৰু পংকজ দাস সৈতে আমি কথা পাতিম কিন্তু তাৰ পূৰ্বে জনাব বিচাৰিম যে তেওঁ যি নৌ সেনা বাহিনী আছিলে সেই নৌ সেনা বাহিনী ভাৰতীয় নৌ সেনা বাহিনীত 15 বছৰ কৰ্মৰত আছিল আৰু তাত নাবিক ৰূপে তেওঁ কৰ্মৰত আছিল আৰু তাৰ পিছত বৰ্তমান বেংক বিষয়া বেংকৰ কৰ্মচাৰী হিচাপে কাম কৰি আছে কিন্তু শেহতীয়াকৈ ঘোষণা কৰা এই পৰীক্ষাত উত্তীৰ্ণ হৈ অঞ্চলবাসীৰ বাবে গৌৰৱৰ কাৰণ হৈ পৰিছে পংকজ দাস মই তেখেতৰ পৰা পোনপটীয়াকৈ জানিব বিচাৰিম প্ৰথমে আপুনি নেভিত আছিলে হয় স্যাৰ প্ৰথমতে মই নেভিত 15 বছৰ চাকৰি কৰিলোঁ তাৰ পৰা আহি মই চেন্ট্ৰেল বেংকত জইন কৰিছিলোঁ চেন্ট্ৰেল বেংকত তেজপুৰ শাখাত বৰ্তমান কৰ্মৰত তাৰ মাজতে মই APSC কাৰণে প্ৰিপাৰেচন কৰি আছিলোঁ যোৱা দুটা এইটো মোৰ থাৰ্ড এটেম্প্ট লাষ্ট এটেম্প্টত মই থাকি গৈছিলোঁ এবাৰ APS ৰেংক 20 পাইছোঁ তাৰ কাৰণে খুবেই উৎফুল্লিত হৈ আছোঁ আৰু আৰক্ষীত কাম কৰাৰ আগৰে পৰা ইচ্ছা আছিল নে নিজে অসম লোকসেৱা আয়োগৰ মানে আৰক্ষী শাখাতটো মই বিচাৰিছিলোঁ আৰু মোৰ বেকগ্ৰাউণ্ড হিচাপে মই আগতে ডিফেন্সতে আছিলোঁ যিহেতু মোৰ ভালেই লাগিছে খুব APSত পোৱাৰ কাৰণে হয় স্যাৰ আৰু আগতে আপুনি সেই দুঃসাহসিক কামৰ সৈতেই জড়িত আছিল যিহেতুকে ভাৰতীয় নৌ সেনা বাহিনীত আছিল হয় স্যাৰ হয় নেভিত মই নেভিতে এক্সপিৰিয়েঞ্চ আছে হয় স্যাৰ মই 15 বছৰ নেভিত কৰোঁতে তাত মই মেক্সিমাম সময় টাইম চিপতে ছাৰ্ভিচ কৰিলোঁ তাৰ পৰা আহি পেলাই বেংকত বৰ্তমান বেংকত তাত কাম কৰি পেলাই মানে খুব ভাল লাগিলে নেভিত এতিয়া APSত পোৱাৰ কাৰণে ভাল লাগিছে হয় অসমৰ ৰাইজক সেৱা কৰিব পাৰে নেভিত যেতিয়া গৈছিল হায়াৰ ছেকেণ্ডাৰী পাছ কৰিয়ে গৈছিল চাগে হয় স্যাৰ হায়াৰ ছেকেণ্ডাৰী পাছ কৰি ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ এডমিশ্যন লৈছিলোঁ আৰু সেইটো তেতিয়া গৈছিল হয় স্যাৰ তাৰ পিছত আকৌ আপুনি পঢ়া শুনা কন্টিনিউ কৰিলে হয় স্যাৰ মই প্ৰথম 2 বছৰ ট্ৰেইনিঙত আমাৰ ইমান সময় নাপালোঁ তাৰ পিছত মই ডিষ্টেন্সতে গ্ৰেজুৱেশ্যন আৰু পোষ্ট গ্ৰেজুৱেশ্যন কৰিলোঁ তাৰ লগতে পঢ়াটো মই কন্টিনিউ কৰিলোঁ কি সাবজেক্টত মই পাব্লিক এডমিনিষ্ট্ৰেশ্যন কৰিলোঁ তাৰ পিছত MBA কৰিলোঁ মই ইগনৰ পৰা স্যাৰ MBA কৰিলে হয় আৰু তাৰ পিছত APSC কাৰণে প্ৰিপাৰেচন ষ্টাৰ্ট কৰিছিলোঁ হয় স্যাৰ এতিয়া নিশ্চয় আপুনি সন্তুষ্ট হয় কেনেকৈ পাব পাৰি APSC মানে আন যিসকলে এপিয়াৰ হ'ব তেওঁলোকৰ কাৰণে কি ক'ব কেনেকৈ এইটো সম্ভৱ হয় এইটো অলপ কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন আপুনি মানে মোৰ যোনটো অনুভৱ আপুনি 1 বছৰমান প্ৰিপাৰেচনটোত লাগিবই তাৰপিছত আপোনাৰ 3টা ফেজত হয় প্ৰথমতে প্ৰিলিমিনাৰী তাৰপিছত প্ৰিলিমছৰ পিছত আপোনাৰ মেইনছ হয় মেইনছৰ পিছত থাৰ্ডত আপোনাৰ ইণ্টাৰভিউ ফেজ হয় আপুনি প্ৰিলিমিনাৰী ফেজত বহিবৰ কাৰণেও আপোনাৰ প্ৰত্যেকটো ছাবজেক্ট আপোনাৰ অলপ বেছটো ক্লিয়াৰ হ'বই লাগিব তো তাৰ কাৰণে আপোনাৰ 1 বছৰমান সময়টো দিব লাগিব কিন্তু আগতে অভিযোগ আছিল যে পইচা লাগে বা পৰিচয় লাগে হয় সেইটো আগতে মানে কলা অধ্যায় বুলি ক'ব পাৰি APSCৰ পুৰণা ইমানখিনি আমি শুনিছিলোঁ আগতে ল'ৰা ছোৱালীৰ ইমান ইণ্টাৰেষ্টেড নাছিল APSC বুলি ক'লে কিন্তু যোৱা 4-5 বছৰ যোনটো আমি দেখি আহিছোঁ শুনি আহিছোঁ সকলোৱে এটা ইণ্টাৰেষ্ট আহিছে মানে তাৰ লগতে আমাৰো বয়স হৈছে ধৰক লাষ্টৰ সময়খিনিত এবাৰ চেষ্টা এটা কৰি চাম বুলি ভাবিলোঁ যিটো নিকা এটা পৰীক্ষা অনুষ্ঠিত হৈ আছে বছৰ যোৱা 4-5 বছৰ তাৰ কাৰণে চেষ্টা কৰিলোঁ পোৱাৰ কাৰণে যথেষ্ট সুখী তালিকাখন ওলাই আকৌ তেতিয়া অলপ মনটো মানে চিন্তাও লাগি গৈছিলে বোলে এবাৰ ওলাই গ'ল তাৰপিছত ঘৰৰ মানুহখিনিও সুখী তাৰপিছত যিহেতু গম পালে আকৌ কেঞ্চেল হৈ গ'ল তেতিয়া টেনশ্যন এটা আহিছিলে যে আকৌ যদি নামটো কেঞ্চেল হৈ যায় তেতিয়া অলপ খুব লাজৰ কথা এটা আৰু ধৰক তাৰপিছত আকৌ চেম তালিকা প্ৰকাশ হ'ল তাৰ কাৰণে ভাল লাগিছে শুনি আৰু হয় মানে তালিকাখনত বিসংগতি বিশেষ নাই তেনেকুৱাতো মই জনাত দেখা পোৱা নাই বাৰু ছাৰ হয় আৰু পংকজ দাসৰ পৰিয়ালবৰ্গ আছে তেখেতসকলেও যথেষ্ট উৎফুল্লিত আপুনি কেনেকুৱা লাগিছে ভাল লাগিছে আপুনি পত্নী হয় নমস্কাৰ খবৰটো পোৱাৰ পিছত ভাল লাগিছে হয় কি ক'ব আপোনালোকৰ গাঁৱৰ কাৰণে গাঁৱৰে কাৰণে মোৰ দাদাৰ ল'ৰাই গতিকে সকলো গম পাইছে তেওঁ 15 বছৰ কাল নেভিত
খাটি আহি আকৌ তেওঁ বেংকত জইন কৰিলে আৰু এতিয়া তেওঁ মনৰ যিটো আৱেগ আছিলে তেওঁ PSত ৰিজাল্টটো ভাল কৰাৰ কাৰণে আমি নথৈ আমাৰ পৰিয়ালটো সুখী হৈছোঁ আৰু এই অঞ্চলৰ গৌৰৱ টানি আনাৰ কাৰণে আমি নথৈ সুখী হৈছোঁ। আৰু পৰিয়ালৰ লগতে অঞ্চলবাসীও যথেষ্ট উৎফুল্লিত, যথেষ্ট সুখী হৈছে, কাৰণ পংকজ দাসৰ এই সাফল্যই মিলনপুৰ শইকীয়া চুবুৰীবাসী ৰাইজৰ লগতে তেজপুৰবাসীকো গৌৰৱান্বিত কৰি তুলিছে।